জুবিন গাৰ্গ বিহীন এটা মাহ আমি অতিক্ৰম কৰিলো আৰু এই এটা মাহত আমি ৰাজনীতি দেখিলো শাসক বিৰোধী উভয়ে জুবিন গাৰ্গৰ ইস্যুটোক লৈ ৰাজনীতি কৰিব বিচাৰিছে শাসক পক্ষই বিচাৰিছে জুবিন গাৰ্গৰ ইস্যুটো লৈ নিৰ্বাচনী বৈতৰণি পাৰ কেনেকৈ হ'ব পাৰে আৰু সমান্তৰালকৈ বিৰোধীও কিন্তু ইয়াৰ সুযোগ লোৱাটো আমি দেখিবলৈ পালো মুঠতে জুবিন গাৰ্গ এতিয়া ৰাজনৈতিক দলবোৰৰ বাবে কৰবাত হাতিয়াৰৰ দৰে হৈছে যে তেওঁলোকে জুবিন গাৰ্গ নামৰ এই হত্যাটোক ন্যায় বিচাৰৰ নামত কৰবাত নহয় কৰবাত ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰি তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে এটা মোষ্ট ইন্টাৰেষ্টিং কথা যে কিছুমান দলে এতিয়া ভাবিছে যে যেহেতু নিৰ্বাচন সমাগত তেওঁলোকৰ ওচৰলৈ বিভিন্ন জনে টিকট প্ৰত্যাশী হৈ বা টিকট নাপায় আন দলৰ পৰা পদত্যাগ কৰি তেওঁলোকৰ দলত জয়েন কৰিছে আৰু তেওঁলোকে তাকে লৈ উৎসাহী হৈ আছে আৰু এই হৈছে অসমৰ ৰাজনীতি বা গোটেই ভাৰতবৰ্ষৰ ৰাজনৈতিক পৰিৱেশটোৰ এটা পৰিক্ৰমা যে কোনোবাই টিকট নাপালে আন দললৈ ঢাপলি মেলে নিৰ্বাচনৰ প্ৰাক্ষণত এই সকল নেতাক লৈ ৰাজনীতি চলে ৰাজনীতিত উপযুক্ত আৰু নতুন মানুহৰ প্ৰাধান্য কোনো দলেই দিব নিবিচাৰে বৰ আচৰিত কথা আজি জুবিন গাৰ্গক লৈ যি ৰাজনীতি চলিছে সেই ৰাজনীতিৰ সমান্তৰালকৈ 2026ত কোনে শাসনলৈ আহিব তাৰ ৰাজনীতিও কিন্তু সমান্তৰালভাৱে চলিছে আৰু এই কথাটো আমি যেটো দেখিলো আমি যেটো পৰ্যবেক্ষণ কৰিছো সেইটো হৈছে যে বিৰোধী পক্ষৰ হাতত অতদিনে কোনো ৰাজনৈতিক অস্ত্ৰ নাছিল কোনো ৰাজনৈতিক ইস্যু নাছিল এই যি শাসনত আছে সেই দলটোক পৰাভূত কৰিবৰ বাবে আৰু এতিয়া তেওঁলোকৰ হাতত উপযুক্ত হাতিয়াৰ হিচাপে তেওঁলোকে বাছি লৈছে জুবিন গাৰ্গৰ বিষয়টো প্ৰেক্টিক্যালি তেওঁলোকে কি কৰিলে প্ৰেক্টিক্যালি জুবিন গাৰ্গক ন্যায় দিয়াৰ নামত তেওঁলোকে কি কৰিলে জুবিন গাৰ্গৰ নামত প্ৰতিবাদ কৰি জুবিন গাৰ্গৰ নামত নাহৰ পুলি ৰোপণ কৰি জুবিন গাৰ্গৰ নামত সৰ্বধৰ্ম প্ৰাৰ্থনা কৰিলেই জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তি নহয় জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ বাবে অকনমান দৌৰিব লাগিব অকনমান সংগ্ৰাম কৰিব লাগিব কৰবাত নহয় কৰবাত ন্যায়িকভাৱে যুষ্ট্ৰ আগুৱাই নিব লাগিব তাত লাগিব সদিচ্ছা বৰ আচৰিত কথা আমি দেখিলো যে সিংগাপুৰত হোৱা ঘটনাটোৰ সম্পৰ্কে সিংগাপুৰত কোনো ধৰণৰ এজাহাৰ দাখিল কৰা হোৱা নাছিল আৰু অসমৰ এগৰাকী সচেতন ব্যক্তিয়ে এই সম্পৰ্কে অকনমান আগভাগ লৈ তেওঁ সিংগাপুৰলৈ গৈ তেওঁ এজাহাৰ দাখিল কৰিছে হয়তো প্ৰক্ৰিয়াটো ত্বৰান্বিত হ'ব এতিয়া কিন্তু সেই একেই সময়তে অসমৰ ৰাজনীতিত বিৰোধী হিচাপে দপদপাবলৈ চেষ্টা কৰা বিয়াগুম ৰাজনৈতিক দলে কেৱল মাত্ৰ কথাৰেই ফুলজাৰি মাৰিছে তেওঁলোক এতিয়া সন্তুষ্ট হৈ আছে কৰবাত নহয় কৰবাত এই ধৰণে যে বিজেপি দলৰ পৰা যিসকলে টিকেট নাপাব সেইসকল তেওঁলোকৰ দললৈ যাব আৰু এই যে দল সলাই ফুৰা মানুহবোৰ পৰিভ্ৰমী চৰাইৰ দৰে দল সলাই ফুৰা মানুহবোৰৰ নেতৃত্বত তেওঁলোকে চৰকাৰ গঠনৰ কুচকাৱাজ কৰিব এই গোটেই বিষয়বোৰ সামৰি আমি আমাৰ কথা বতৰাবোৰ আগুৱাই নিবলৈ চেষ্টা কৰিছো আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকে যদি পূৰ্ণাংগ ৰূপত চাব বিচাৰে তেন্তে আপোনালোকক মই অনুৰোধ জনাম যে ভিডিঅ'টো আমি ইউটিউবত আপলোড কৰিছো ইউটিউবতো আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছো যিসকল সদাশয় ব্যক্তি যিসকল আমাৰ শুভাকাংক্ষী আছে তেওঁলোকে যদি আমাক আগুৱাই যোৱাত সহায় কৰিব বিচাৰিছে মই অনুৰোধ জনাম যে আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব এই ভিডিঅ'টোৰ কমেন্টত আমি ইউটিউবৰ লিংকটো দিছো আপোনালোকে অনুগ্ৰহ কৰি সেই লিংকত গৈ ইউটিউবটো সাবস্ক্ৰাইব কৰিব আৰু আমি ইউটিউবৰ জৰিয়তেও আমি আমাৰ এই যেটো যাত্ৰা এই যাত্ৰা আমি অব্যাহত ৰাখিব বিচাৰিছো সম্পূৰ্ণ ভিডিঅ' চাবলৈ ইউটিউবত আপোনালোকে সাৰ্চ কৰিব পাৰে শাহ নেৱাজ অফিচিয়েল SHAS স্পেস NEWAZ স্পেস অফিচিয়েল এনেকে সাৰ্চ কৰিলেও আপোনালোকে ইউটিউবত আমাৰ চেনেলটো পাব তো see you soon in YouTube